এইটো এটা অদ্ভুত ধৰণৰ চুৰিৰ ঘটনা। আমাৰ ৰাস্তা বনোৱা কাৰ্যত যে ব্যৱহাৰ হয় ৰোলাৰ, যিটো ৰোলাৰ মেচিন 10 টন 11 টন ওজনৰ, এই যিটো চুৰি গেং আমি ধৰিছোঁ, সেই চোৰৰ দলটো জড়িত আছিলে ৰোলাৰ চুৰি কাৰ্যত। এই যোৱা অক্টোবৰ মাহৰ 21 তাৰিখে আমাৰ ফটাশিল আমবাৰী থানাত এটা অভিযোগ আহিলে যে এজন কণ্ট্ৰেক্টৰৰ পৰা যে আমাৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ সন্মুখতে তেওঁ ৰাস্তাৰ কাম কৰি আছিলে, ৰাস্তা বনোৱাৰ কাম। তাতে ৰোলাৰ তেওঁৰ থোৱা আছিলে। এদিন ৰাতিপুৱা দেখিলে যে তেওঁ থোৱা ৰোলাৰটো সেই ঠাইত নাই। গতিকে কোনোবাই চুৰ কৰিলে বুলি তেওঁ সন্দেহ কৰিলে, কিন্তু ৰোলাৰ এনেকুৱা এটা গধুৰ বস্তু 10 টন 11 টন ওজনৰ, সেইটো আমি প্ৰথমতে বিশ্বাস কৰিবলৈ টান পাইছিলোঁ যে এইটো চুৰি হ'ব পাৰে ৰাস্তাৰ পৰা। কিন্তু ফটাশিল আমবাৰীৰ আমাৰ গোটেই পুলিচ টীমে এটা সুন্দৰ তদন্ত কৰি শেষত এই কাৰ্যৰ লগত জড়িত গোটেই গেংটো ধৰিবলৈ সক্ষম হ'ল। আৰু এই গেংটোৰ ইণ্টাৰগেশ্যনতহে ওলাল যে ইয়াৰ আগতেও আমাৰ ভৰলুমুখ থানা আৰু পল্টন বজাৰ থানাত দুটা এনেকুৱা ৰোলাৰ চুৰি হোৱাৰ ঘটনা ৰিপৰ্ট হৈছিলে। ভৰলুমুখ থানাৰ ওচৰতে ভূতনাথৰ সন্মুখত এটা ৰোলাৰ থোৱা আছিলে। PWD বিভাগৰ ফালৰ পৰা আমাক অভিযোগ দিছিলে যে সেই ৰোলাৰটো ৰাস্তাৰ পৰা নোহোৱা হৈছে। সেইদৰে বিৰুবাৰীতো এনেকুৱা এটা অভিযোগ আমি পাইছিলোঁ যে এজন কণ্ট্ৰেক্টৰৰ আৰু এটা ৰোলাৰ ৰাস্তাৰ পৰা নোহোৱা হৈছে। গতিকে এই ঘটনাটোৰ তদন্তত দেখা গ'ল যে এটা গেং জড়িত হৈ আছে, যি এনেকুৱা ৰাস্তাৰ কাষত থৈ দিয়া পুৰণা গাড়ী তেওঁলোকে ক্ৰেন দি উঠাই লৈ গুচি যায়। আৰু সৰ্বসাধাৰণ মানুহে ভাবে যে তেওঁ হয় গাড়ীৰ গৰাকী বা ৰোলাৰৰ গৰাকী, গতিকে কোনেও সন্দেহ নকৰে। এই ঘটনাটোত দেখা গ'ল যে যিহেতু ৰোলাৰ খুব গধুৰ, 10 টন বা 11 টনৰ, সাধাৰণতে এখন গাড়ীয়ে টানিবই নোৱাৰে, তেওঁলোকে যিটো হাইড্ৰা মেচিন ক্ৰেন টাইপৰ দুখন হাইড্ৰা ভাড়ালৈ আনি নিজেই মালিক বুলি কৈ তেওঁলোকে ডাঙৰ LP ট্ৰাক বুলি কয়, সেই ডাঙৰ ট্ৰাকত সেই ৰোলাৰটো উঠাই আৰু পুৱাৰ ভাগত খুব কাহিলী পুৱাতে ইয়াৰ পৰা সেই ৰোলাৰটো লৈ গৈছে বৰ্ণিহাটত এটা ডাম্প য়াৰ্ড আছে, যিটো সত্যম মেঘা ডাম্প য়াৰ্ড বুলি কয়। সেই তাৰ মানুহ জড়িত হৈ আছে এই গেংটোৰ লগত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।